Hello everyone, welcome back to my YouTube channel and Facebook page. More YouTube channel আৰু Facebook page অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা ৰেচিপি লৈ আহিছো, একদম বিশেষ ৰেচিপি, বহুত ভাল লগা এটা ৰেচিপি আৰু সকলোৱে এইটো ৰেচিপি এবাৰ ট্ৰাই কৰিব দেই। আৰু যেহেতু এইটো ৰেচিপি সকলোৱে ট্ৰাই নকৰে যেহেতু সেইবাবে মই বোলো আজি এটা বেলেগ ধৰণৰ ৰেচিপি আপোনালোকে আগবঢ়াওঁ। এইটো হৈছে তিয়হৰ ৰেচিপি। তিয়হ আপোনালোকে কেঁচায়ো খাই জানে নহয়, আৰু আপোনালোকে মোৰ ষ্টাইলত তিয়হটো বনাই খায় নে নাখায় এবাৰ কমেণ্ট কৰি জনাব। আৰু আহকচোন, এই দুটা মই ঘৰৰে তিয়হ ছিঙি আনিলোঁ, আৰু যিহেতু আমাৰ ঘৰত পাচলিৰ কথা আমি আপোনালোকক ভিডিঅ'বোৰত দেখাই থাকোঁ। আৰু এতিয়া মই দুটা তিয়হ ছিঙি আনিছোঁ, আৰু এইকেইটা মই ভালকৈ ধুই পখালি বাকলি গুচাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু গুচাই কৰি আপোনালোকক দেখাই আছোঁ। এইখিনি মই কাটি ল'লোঁ, মানে বাকলি গুচাই ল'লোঁ। এইখিনি হৈছে অসমীয়া পিঁয়াজ দেই, ঘৰৰে অসমীয়া পিঁয়াজ। মই আপোনালোকক আগৰ ভিডিঅ'বোৰত দেখাই আছিলোঁ, শাক পাচলিৰ ভিডিঅ'বোৰত। তাৰপিছত এয়া লৈছোঁ অকণমান নহৰু, তাৰপিছত দুটা লৈছোঁ আলু, তাৰপিছত লৈছোঁ দুটা তিয়হ। এইখিনি ভালকৈ কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ লগত আৰু দুটা বস্তু লওঁ, সেই দুটা আপোনালোকক মই দেখাই আছোঁ দেই। কেইটামান লৈছোঁ এয়া বুট, তাৰপিছত এইখিনি বুট মই আগতীয়াকৈ তিয়াই কৰি ৰাখিছিলোঁ। আপোনালোকে এনেকৈ যদি ট্ৰাই কৰে আগতীয়াকৈ তিয়াই কৰি ৰাখিব। এইখিনি ভালকৈ মই কাটি লওঁ, কাটি লোৱাৰ পিছত আপোনালোকক দেখাই থাকিম দেই। আৰু লগতে আৰু এটা বস্তু লৈছিলোঁ, সেইটো হৈছে মচুৰ দালি। এইখিনি দেখিছে নহয়, মচুৰ দালি অকণমানো লৈ ল'ব। আদা থাকিলে আদাও ল'ব আপোনালোকে। নহৰু, পিঁয়াজ, আলু, আৰু তাৰপিছত এইখিনি তিয়হ কাটি ল'লোঁ, তাৰপিছত কেইটামান বুট আৰু কেইটামান মচুৰ দালি, সেইখিনি আপোনালোকে ভালকৈ যোগাৰ কৰি ল'ব। এইখিনি মই এতিয়া কেৰাহীখন ভালকৈ গৰম হ'বলৈ পাতি দিছোঁ। আৰু কেৰাহীখন গৰম হ'বলৈ পাতি দিয়াৰ পিছত ইয়াতে কি মই দি লওঁ প্ৰথমতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব, আৰু কণ্টিনিউ কৰি থাকিব। আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? ময়ো ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ পৰা মই যে ইমান আগবাঢ়ি গৈছোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু আগলৈও যাতে এনেদৰে মৰম আশীৰ্বাদবোৰ আপোনালোকে দি থাকে তাৰে কামনা কৰিছোঁ আৰু দেই। আৰু এইখিনি কাটি বাছি লোৱাৰ পিছত আপোনালোকক অকণমান দেখাই লৈছোঁ। দেখাই লোৱাৰ পিছত এতিয়া কেৰাহীখন পাতি দিম। পাতি দিয়াৰ পিছত আৰু গৰম হ'বলৈ ৰখাৰ পিছত তেল চেল দিম, আৰু আপোনালোকে শেষলৈকে চাই দিব। ৰ'ব ইয়াতে আৰু এটা মই কথা আপোনালোকক ভালকৈ জনাই দিওঁ। আপোনালোকে কিছুমান তিয়হ তিতা বুলি জানেনে? আৰু কিছুমান তিয়হ কিয় তিতা হয় তাৰ বিশেষ কাৰণটো মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে তিয়হটো ছিঙি আনি যদি শেষৰ পিনৰ পৰা কাটে তেতিয়া তিয়হটো তিতা হয়। আপোনালোকে প্ৰথমতে যোনটো ছাইডৰ পৰা ছিঙিব সেইটো ছাইডৰ পৰা প্ৰথমতে কাটি তাৰ আঠাটো গুচাই ল'ব, তাৰপিছতহে পাছৰ ছাইডটো কাটিব। প্ৰথমতে আগ ছাইডটো কাটিব আপোনালোকে। যদি পিছ ছাইডটো প্ৰথমতে কাটে সেইটো তিয়হ তিতা হয়। মই বহুত ট্ৰাই কৰিছোঁ, বহুতবাৰ ট্ৰাই কৰাৰ পিছতহে পাছত সঠিক ৰিজাল্টটো পালোঁ। আপোনালোকেও ট্ৰাই কৰিব দেই। আজিৰ ৰেচিপিটোৰ ভিতৰতে আপোনালোকক ভাল খবৰ এটা দিলোঁনে? ভাল কথা এটা জানিব পাৰিলেনে? যদি পাৰিলে কমেণ্ট কৰিব। এয়া তেল গৰম হোৱাৰ পিছত, কেৰাহীখন গৰম হোৱাৰ পিছত তেল দি দিলোঁ। তেল যিহেতু কম পৰিমাণে দিছোঁ, বেছিকৈ আপোনালোকে দিলেও বেছি দি ল'ব পাৰিব। আৰু মই যিহেতু কম পৰিমাণে দিওঁ, তেলখিনি আমি কম পৰিমাণে খাওঁ, সেইবাবে আমি কম পৰিমাণে দি লৈছোঁ। আৰু এইখিনি দেখিছেনে? তেল গৰম হোৱাৰ পিছত ইয়াতে মই কাটি ল'লোঁ যিখিনি পিঁয়াজ, অসমীয়া পিঁয়াজ। আমি অসমীয়া পিঁয়াজো খাওঁ, অসমীয়া পিঁয়াজ মানে প্ৰায় খাওঁ, যিহেতু ঘৰত কৰোঁ সেইকাৰণে ঘৰুৱা পিঁয়াজ আমি খাওঁ, সেইবাবে আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ। আৰু এয়া পিঁয়াজখিনি দি দিলোঁ। ইয়াৰ ওপৰত এতিয়া নহৰুখিনি দি দিম। নহৰুখিনি দি দিয়াৰ পিছতে এইখিনি দেখিছে, নহৰুখিনি দি দিয়াৰ পিছতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কি দিওঁ কি নিদিওঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে জলকীয়া ব্যৱহাৰ কৰিব পাৰিব, জলকীয়া। ইয়াতে তেজপাত ব্যৱহাৰ কৰোঁ বুলি ক'লে তেজপাত ব্যৱহাৰ কৰিব পাৰিব, আদা ব্যৱহাৰ কৰোঁ বুলি ক'লে আদা ব্যৱহাৰ কৰিব পাৰিব। ইয়াত কোনো বস্তু নিদিওঁ বুলি কোনো কথা নাই, যিহেতু এটা থুপথুপীয়াকৈ এটা ৰেচিপি, এখনীয়া এটা ৰেচিপি, এখন তৰকাৰী আপোনালোকে খাব পাৰিব। যিহেতু মই ছানৰাইজৰ লাল মিৰ্চ পাউডাৰ এটা লৈছোঁ, যিহেতু মই শেষত দিম। আমাৰ ঘৰত এজনী কণমানি আছে, তাইৰ বাবেও উলিয়াই কৰি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ'বোৰত গম পাওঁৱেই। তাৰপিছত এইখিনি মচুৰ দালি ভালকৈ ধুই কৰি লৈছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছে নহয়, ভালকৈ মই ভাজি ল'লোঁ পিঁয়াজখিনি। ভালকৈ ভাজি লোৱাৰ পিছত ইয়াতে এতিয়া দি দিম। প্ৰথমতে কি দিওঁ আপোনালোকে চাই থাকিব দেই। অকণমান ভালকৈ ৰঙা হোৱালৈকে আপোনালোকে ভাজি ল'ব। মোৰ দৰে যদি ট্ৰাই কৰে আপোনালোকে, মোৰ দৰে যদি বনাবলৈ বিচাৰে, প্ৰথমতে বুটখিনি দিছোঁ, তাৰপিছত আপোনালোকে চাই থাকিব। বুটখিনি দিয়াৰ পিছতে আকৌ ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছত ভালকৈ লৰাই ল'ম অকণমান সময়। ভালকৈ লৰাই লোৱাৰ পিছতে ইয়াতে মই কাটি ৰখা তিয়হখিনি দিম। অকণমান ভালকৈ ভাজি ল'ব। মই ভালকৈ ইয়াত দেখিছেনে লৰাই কৰি লৈছোঁ। হালধি নিমখ সোৱাদ অনুযায়ী আপোনালোকে দি ল'ব। তাতে মই দি ল'লোঁ হালধি নিমখ।
আপোনালোকে তেনেকৈ দি ল'ব হালধি নিমখখিনি। মই যিহেতু কেঁচা তিয়ঁহ খাই বহুত ভাল পাওঁ, বহুত বেছিয়ে ভাল পাওঁ কেঁচাকৈ তিয়ঁহটো খাই, সেইবাবে মই অকণমান বাতি এটাত ৰাখি লৈছোঁ। আৰু এইখিনি ভালকৈ দেখিছে নহয়, এইখিনি ভালকৈ লৰাই ল'ম। এতিয়া তিয়ঁহখিনি দিয়াৰ পিছতে ভালকৈ লৰাই লোৱাৰ পিছত মচুৰ দাইলখিনি অকণমান পিছত দিম, যিহেতু সেইখিনি পটককৈ সিজি যাব। আৰু মচুৰ দাইলখিনি সিজিবৰ কাৰণে মই ইয়াত এটা বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আৰু আহক চাই থাকোঁ এতিয়া ভিডিঅ'টো শেষলৈকে। আৰু আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অকণমান দেৰি আপোনালোকে ঢাক মাৰি দিব। ঢাক মাৰি দিয়াৰ পিছতে আকৌ মই উদঙাই চালোঁ, অকণমান সিজিছে। আৰু যিহেতু এইখিনি দেখিছেনে, ভালকৈ লৰাই লোৱাৰ পিছতে বেছি দেৰি নাই আৰু সিজি যাব। যিহেতু তিয়ঁহখিনি সিজিবলৈ বেছি দেৰি নালাগে, বুটখিনি সিজিবলৈ বেছি দেৰি নালাগে। আৰু ভালকৈ ঢাক মাৰি দিব আপোনালোকে। ঢাক মাৰি দিলে গেছটো আপোনালোকে মিডিয়াম হেৰিত ৰাখি দিব, মিডিয়াম ফ্লেমত ৰাখি দিব। তাৰপিছত আপোনালোকে মছলাটো দিওঁ বুলি ক'লে এড কৰি দিব পাৰিব। মছলা মানে কি, আপোনালোকে মিট মছলা থাকিলে ইয়াত দিব পাৰিব। আৰু জলকীয়াটো আপোনালোকে দিব দেই, মই এতিয়ালৈকে জলকীয়াখিনি দিয়া নাই। তাৰপিছত এতিয়া ইয়াতে মই মচুৰ দাইলখিনি দিলোঁ। মচুৰ দাইলখিনি দিয়াৰ পিছত এইখিনি দেখিছেনে, মচুৰ দাইলখিনি দিয়াৰ পিছত মই অকণ লৰাই লোৱাৰ পিছত উতলা গৰম পানী কৰি ৰাখিলোঁ। উতলা গৰম পানী ৰখাৰ পাছত ইয়াত এড কৰি দিলোঁ উতলা গৰম পানীখিনি। তাৰপিছত আৰু এইখিনি দেখিছে নহয়, অকণমান দেৰি ভজাৰ পিছত, অকণমান দেৰি হোৱাৰ পিছত এয়া আজিৰ ৰেচিপিখন ৰেডি হৈ গ'ল। আপোনালোকে যদি লৰালৰিকৈ বনাব বিচাৰে, এনেকুৱা এখন ৰেচিপি আপোনালোকে সদায় বনাই খাব পাৰিব, এখনীয়াকৈ বনাই খাব পাৰে। আৰু খাবলৈ যে বহুত টেষ্টি হৈছিলে দেই, আপোনালোকক কি ক'ম, খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আৰু আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। শেষত চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই। আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই।